মুম্বাই জয় বড়ো হাৰিণী আজিৰ সভাত সভাপতিত্ব কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত বিটিআৰৰ CM আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা ডাঙৰীয়া আজিৰ মুকলি অধিৱেশনৰ মুখ্য অতিথি কানহু মুৰ্মু বিশ্ববিদ্যালয় ডুমকাৰ উপাচাৰ্য প্ৰফেসৰ সোনাজাৰিয়া মিন্স ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ CM মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া সাংসদ ৰণগৌৰা বসুমতাৰী ডাঙৰীয়া বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া ৱেলফেয়াৰ কাউন্সিলৰ ডেপুটি CM ৰমিয় নাৰ্জাৰী ডাঙৰীয়া BTCৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া ABSUৰ প্ৰতিষ্ঠাপক সদস্য ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া কোকৰাঝাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ বিনয় ব্ৰহ্ম ডাঙৰীয়া আমাৰ আজিৰ সভাত উপস্থিত সন্মানীয় বিধায়কসকল বিটিআৰৰ EM আৰু সদস্যসকল উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল নিখিল বড়ো ছাত্ৰ সন্থাৰ 55তম বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত আজিৰ এই মুকলি সভাত উপস্থিত থাকি মই অত্যন্ত আনন্দিত হৈছো মনত ইচ্ছা আছিল যে সভাৰ শেষলৈকে আপোনালোকৰ মাজত উপস্থিত থাকিম কিন্তু আজি উদালগুৰিৰ পৰা মই যোৰহাট যাব লাগিব যোৰহাটৰ পৰা শিৱসাগৰ যাব লাগিব আৰু ৰাতি মই আগৰতলালৈ যাব লাগিব দিনটোৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ বাবে মই মুকলি অধিৱেশনত সমগ্ৰ সময়ছোৱাত উপস্থিত থাকিব নোৱাৰিম আৰু তাৰ বাবে মই উদ্যোক্তাসকলৰ পৰা ক্ষমা বিচাৰিছো অসমৰ বৰ্ণাঢ্য সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনৰ অধিকাৰী বড়ো জনজাতি বড়ো জনজাতিৰ বৰ্ণাঢ্য সংস্কৃতিয়ে সদায়ে অসমবাসীক মুগ্ধ কৰি আহিছে আৰু অসমক এটা উচ্চতম সাংস্কৃতিক পৰম্পৰা প্ৰদান কৰিছে অসমৰ প্ৰাচীন অধিবাসী বড়োসকল আহোম আৰু আৰ্যসকলৰ কেইবাশ বছৰ আগৰে পৰা কৃষি উপযোগী আৰু উপযুক্ত বাসস্থান বিচাৰি অসমৰ উত্তৰ পূব আৰু উত্তৰ পশ্চিম চুকেদি অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ বৰাক কপিলী আৰু ইয়াৰ উপনদীবিলাকৰ পাৰে পাৰে বসবাস কৰে তাৰ প্ৰমাণ বৰ্তমানৰ অসমৰ নদ নদী জান-জুৰি বিল আৰু ঠাই নামসমূহৰ পৰাই সুস্পষ্টভাৱে আমি জানিব পাৰো কামৰূপ প্ৰাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামে জনাজাত এই ঐতিহাসিক ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে এই বিশাল ভূখণ্ডত আহোমসকলে পদাৰ্পণ কৰাৰ কেইবাশ বছৰ আগতেই কিৰাত ফৈদৰ মহিৰংগ দানৱ নৰকাসুৰ বান ৰজা ভীষ্মক ৰজা হিৰিম্বাকে আদি কৰি তুলাৰাম সেনাপতিলৈকে বিভিন্ন ফৈদৰ ৰজাই ৰাজত্ব কৰিছিল বিভিন্ন ৰাজ্যৰ নামেৰে বিভিন্ন আৰ্থ সামাজিক পৰিঘটনা মানৰ আক্ৰমণ আৰু পাছলৈ ব্ৰিটিছ সাম্ৰাজ্যবাদী আগ্ৰাসন
এনে নানা শক্তিৰ প্ৰভাৱত বড়ো ৰজাসকলৰ অস্তিত্ব কালৰ খুঁটত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। বড়োসকলে নানা প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক পাকচক্ৰত পৰি বিভিন্ন ঠাইলৈ সিঁচৰিত হৈছিল। আজি অসমৰ প্ৰতিখন জিলাতে বড়ো জনগোষ্ঠীৰ লোক বাস কৰে। বড়োসকলৰ নিজস্ব সামাজিক ৰীতি নীতি, ধৰ্মীয় বিধি বিধান, সাজ পোছাক আৰু মাতৃভাষাই তেওঁলোকৰ জাতিগত পৰিচয় দাঙি ধৰাৰ লগতে তেওঁলোকে মানৱ সভ্যতাৰ অতি বৰ্ণিল ঐতিহ্যও বহন কৰি আহিছে। এই কৰ্মত জনগোষ্ঠী হিচাপে পৰিচালিত বড়োসকলৰ গতিশীল চেতনাই অসমক প্ৰাণ সঞ্জীৱিত কৰি আহিছে। কেইবাগৰাকী পুৰোধা ব্যক্তিৰ কৰ্ম আৰু জীৱন দৰ্শনে বড়ো জাতিক সদায়ে প্ৰেৰণা যোগাই আহিছে। প্ৰবাদ পুৰুষ কালীচৰণ ব্ৰহ্মই সংস্কাৰমূলক কাম কাজেৰে বড়ো সমাজক শিক্ষা আৰু ৰাজনৈতিক চেতনা জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। বড়োসকলৰ সামাজিক, ভাষিক আৰু শৈক্ষিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক উত্তৰণ আদিৰ ক্ষেত্ৰত প্ৰয়াত ৰূপনাথ ব্ৰহ্ম, সতীশ চন্দ্ৰ বসুমতাৰী, মদাৰাম ব্ৰহ্ম, ধৰণীধৰ বসুমতাৰী, চৰণ নাৰ্জাৰী, প্ৰমোদ চন্দ্ৰ ব্ৰহ্মৰ দৰে পাতস্মৰণীয় মনীষীসকলৰ অৱদান অতুলনীয়। এই বড়ো জনজাতিৰ আত্মপ্ৰতিষ্ঠাৰ লগতে আৰ্থ সামাজিক ৰাজনৈতিক উত্তৰণত মুখ্য ভূমিকা লোৱা সংগঠনসমূহৰ অন্যতম হৈছে নিখিল বড়ো ছাত্ৰ সন্থা, যাক আমি সকলোৱে ABSU বুলি জানো। ভৈয়ামৰ জনজাতিসকলৰ জনসংখ্যা, বিশেষকৈ বড়োসকলে ভৈয়ামৰ জনজাতিসকলৰ সংগ্ৰামক প্ৰতিনিধিত্ব কৰাৰ বাবে দীৰ্ঘকাল জুৰি যি অভাৱ অনুভৱ কৰি আহিছিল সেয়া পূৰণ কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্মই। 1967 চনৰ 15 ফেব্ৰুৱাৰীত কোকৰাঝাৰ ট্ৰাইবেল ৰেষ্ট হাউচত কনকেশ্বৰ নাৰ্জাৰী, বানেশ্বৰ বসুমতাৰী আদিৰ দৰে নেতাই একে মতাদৰ্শৰ বড়ো যুৱকৰ এখন জৰুৰী সভাৰ আয়োজন কৰিছিল আৰু সেই সভাতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ গঠনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এটা দায়িত্বশীল আৰু গৌৰৱান্বিত বড়ো জাতিৰ পুনৰ উত্থান আৰু বড়োকে ধৰি অন্যান্য ভৈয়াম জনজাতিৰ গৌৰৱময় অগ্ৰগামী যাত্ৰাত ABSUৰ জন্ম আছিল এক ঐতিহাসিক আৰু যুগান্তকাৰী সিদ্ধান্ত। স্বাধীন ভাৰতৰ পাহাৰীয়া জনজাতিসমূহ সুসংগঠিত হৈ থকাৰ সময়তে ভৈয়ামৰ জনজাতিসমূহ কেইবাটাও ৰাজনৈতিক ভাৱধাৰাত বিভক্ত হৈ আছিল। ভৈয়াম জনজাতি আৰু তেওঁলোকৰ সংগঠনৰ মাজত বিশৃংখলা আৰু বিভ্ৰান্তিয়ে বিৰাজ কৰিছিল আৰু প্ৰগতিৰ জখলাত তেওঁলোক আগুৱাই যাব পৰা নাছিল। এনে পৰিস্থিতিত বড়ো জনজাতিৰ এক আপোন সংগঠনৰ সন্ধানত আছিল, যি তেওঁলোকৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰে, আশা আকাংক্ষাক পূৰণ কৰিব পাৰে। সেয়েহে ন্যায়, মৰ্যাদা আৰু শান্তিৰ মহান দৰ্শনেৰে ABSUৰ প্ৰতিষ্ঠাই এই সন্ধানৰ সমাপ্তি ঘটাইছিল। ঐক্য, অস্তিত্ব আৰু সমৃদ্ধিৰ মূল মন্ত্ৰ অনুসৰণ কৰি বড়ো ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি উন্নত আৰু পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত মহান বড়ো জাতিৰ অৰ্থনীতি, শিক্ষা, সংস্কৃতি, পৰম্পৰা, ভাষা আৰু সাহিত্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত ABSUৰ নেতৃত্বই সোণসেৰীয়া খোজ পেলাইছিল। কেৱল বড়ো জনজাতিৰে নহয়, আজি সমগ্ৰ ৰাজ্যখনতে ABSUৱে এক মৰ্যাদাপূৰ্ণ স্থান দখল কৰিছে। সামাজিক ৰাজনৈতিক জীৱনৰ সম্প্ৰতি এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ABSU। নিপীড়িতৰ বাবে ন্যায়, পিছপৰা লোকৰ বাবে মৰ্যাদা
আৰু সকলোৰে বাবে শান্তি প্ৰতিষ্ঠাৰ যাত্ৰাত বিগত 5 দশকৰো অধিক কাল এপছুৱে আপোচবিহীন স্থিতি গ্ৰহণ কৰি জনসাধাৰণৰ কাষত থিয় হৈছে। জন্মলগ্নৰে পৰা এপছুৱে বড়ো আৰু অসমৰ পিছপৰা জনজাতিৰ সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ভাষিক আৰু সাহিত্যিক অন্যান্য উন্নয়নমূলক দিশত মনোনিৱেশ কৰি আহিছে। 1967 পৰা 86 চনলৈ এপছুৱে নিজৰ অৰাজনৈতিক দৃষ্টিভংগী বজাই ৰাখিছিল আৰু মূলতঃ বড়োসকলৰ বিভিন্ন সংগ্ৰামত যুৱ শক্তি হিচাপে কাম কৰিছিল। 67 পৰা 86 চনলৈ এপছুৱে বড়ো যুৱক যুৱতীসকলক সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে সংগঠিত কৰাৰ উপৰিও বড়ো আৰু অন্যান্য খিলঞ্জীয়া সম্প্ৰদায়ৰ ৰাজনৈতিক সংগ্ৰামৰ বাবে এক সবল ভিত্তি গঢ়াৰ দিশে কাম আৰম্ভ কৰিছিল। 1986 চনত ৰাজনৈতিক নেতাসকলৰ হাতত জনজাতীয় সংগ্ৰাম বিশেষকৈ বড়ো সংগ্ৰামৰ ভৱিষ্যত অন্ধকাৰময় অনুভৱ কৰি ইমান দিনে অৰাজনৈতিক ভূমিকা পালন কৰি অহা এপছুৱে প্ৰত্যক্ষভাৱে বড়োসকলৰ আত্মনিৰ্ভৰশীল সংগ্ৰামত জড়িত হৈ পৰিছিল। ইয়াৰ মূল ভূমিকা গ্ৰহণ কৰিছিল প্ৰখৰ বুদ্ধিসম্পন্ন ওজস্বী নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই। 1986 চনৰ 31 মেত দৰং জিলাৰ অনুষ্ঠিত এপছুৰ সন্মিলনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক নিখিল বড়ো ছাত্ৰ সন্থাৰ 8ম গৰাকী সভাপতি হিচাপে দায়িত্ব দিয়া হৈছিল। নিজৰ সকলো ব্যক্তিগত আশা আকাংক্ষা পৰিত্যাগ কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলৰ ৰাজনৈতিক আন্দোলনক এক নতুন গতি দিছিল। তেওঁ বিশ্বাস কৰিছিল যে বড়োসকলে যি কষ্টৰ সন্মুখীন হৈছে তাক প্ৰতিকাৰ কৰিবলৈ এক পূৰ্ণ সংগ্ৰামত লিপ্ত হোৱাৰ সময় আজি সমাগত। তেওঁৰ মতে অসমৰ জনজাতীয় সমূহে সন্মুখীন হোৱা সকলো অন্যায় শোষণ বৈষম্য আৰু অনুন্নয়ৰ কাৰণ হৈছে ৰাজনৈতিক। আজিৰ এই শুভক্ষণত মহান নেতা আৰু বড়ো জাতিৰ অন্যতম পথিকৃৎ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। যোৱা বছৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিলৈ গৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ মোৰ সৌভাগ্য হৈছিল আৰু সেই দিনাখনেই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসভৱনতো গৈ মই অত্যন্ত নিজকে পবিত্ৰ বুলি অনুভৱ কৰিছিলো। 1990 চনত বডোফাৰ আকস্মিক মৃত্যুৱে বড়ো আন্দোলনক স্থবিৰ কৰিব পৰা নাছিল, বৰঞ্চ তেখেতৰ প্ৰেৰণাৰে বড়ো সমাজৰ আত্মনিৰ্ভৰশীল আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু বেছি শক্তিশালী হৈছিল। 1993 চনৰ প্ৰথম বড়ো চুক্তি আৰু পৰৱৰ্তী সময়ত 2003 চনৰ বড়ো চুক্তিকে আদি কৰি বিভিন্ন দুখন বড়ো চুক্তিৰ জৰিয়তে এপছু আৰু বিভিন্ন বড়ো সংগঠনসমূহে এই জটিল সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা কৰিছিল। কিন্তু সেই সময়ত বিভিন্ন ধৰণে ক্ষমতাৰ হস্তান্তৰ হলেও বড়োসকলৰ যি আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম, সেই আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামে তথাপিতো লক্ষ্যত উপনীত হ'ব পৰা নাছিল। 2003 চনৰ স্বাক্ষৰিত দ্বিতীয় বড়ো চুক্তি মতে বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ সামগ্ৰিকভাৱে তথাপিতো বড়ো এপছুৱে এই বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ বাবে নিজক জড়িত কৰি ৰাখিছিল। অৱশেষত শেষ বড়ো চুক্তি আপছুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 2020 চনৰ 27 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু বড়ো
সশস্ত্ৰ সংগ্ৰামৰ ভূমিকাত নেতৃত্ব লোৱা NDFB, UBPO আৰু ABSUৰ কেন্দ্ৰীয় ভূমিকাত স্বাক্ষৰিত হয়। তেতিয়াৰ পৰা বড়োলেণ্ডত আজি শান্তিৰ এক নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বড়োলেণ্ডৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ লোকেও বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ জৰিয়তে নিজৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ বিচাৰি পাইছে। 2020 চনৰ এই বড়ো চুক্তি স্বাক্ষৰ কৰাৰ মূলতে আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বড়ো জনজাতিৰ লোকসকলৰ প্ৰতি থকা আস্থা, বিশ্বাস আৰু শুভেচ্ছাৰ ফল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত স্বাক্ষৰিত এই বিটিআৰ চুক্তিয়ে আজি আমাৰ বড়োলেণ্ডক এক শান্তিৰ অমিয়া দ্বীপলৈ পৰিৱৰ্তন কৰিছে। মই পুনৰ এবাৰ আজিৰ এই মুহূৰ্তত বড়ো সমাজৰ দীঘলীয়া আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামত মৃত্যু হোৱা শ্বহীদ পৰিয়ালসকলৰ প্ৰতিও মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু তাৰ লগে লগে যিসকলৰ প্ৰচেষ্টাই বড়ো সংগ্ৰামক এক সফল ৰাজনৈতিক সংগ্ৰামলৈ পৰিণত কৰিলে তেনে ABSUৰ নেতৃবৰ্গক মই আকৌ এবাৰ ভূয়সী প্ৰশংসা কৰিছো। বড়ো সংগ্ৰামৰ বিশেষকৈ ABSUৰ ৰাজনৈতিক সংগ্ৰামৰ এক অতি লক্ষণীয় দিশ আছিল যে ABSUৱে ৰাজনৈতিক সংগ্ৰামৰ সমান্তৰালভাৱে বড়ো সমাজৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণৰ দিশতো সদায়ে মনোনিৱেশ কৰি আহিছিলে। 2006 চনটো শিক্ষা বৰ্ষ হিচাপে ঘোষণা কৰি ABSUৱে বড়োসকলে বসবাস কৰা প্ৰতিখন গাঁৱলৈ গৈ জনসাধাৰণৰ মাজত শিক্ষাৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰিছিল। 2007 চনৰ পৰা 2017ৰ সময়ছোৱাত 10 বছৰৰ বাবে মিছন গুণগত শিক্ষা ঘোষণা কৰিও ABSUৱে বড়ো সমাজৰ মাজত শৈক্ষিক উত্তৰণৰ দিশত এক মহান ভূমিকা গ্ৰহণ কৰিছিল। 2008 চনত বড়োভূমিত সংগঠিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ জুই নিৰ্বাপিত কৰাৰ ক্ষেত্ৰতো নিখিল বড়ো ছাত্ৰ সন্থাই এক প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰিছিল। বড়ো সমাজৰ ৰাজনৈতিক উত্তৰণ, শৈক্ষিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আজি ABSU এককভাৱে বড়ো সমাজৰ এক মুখপাত্ৰত পৰিণত হৈছে। আজি বড়ো সমাজক ঐক্যবদ্ধ কৰি ABSUৱে এক নতুন দিশেৰে বড়ো সমাজখনক বৌদ্ধিক, সাংস্কৃতিক, ৰাজনৈতিক উত্তৰণৰ দিশে আগুৱাই নিছে। ৰাজনৈতিক আৰু সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ABSUৰ সমান্তৰাল সংগঠন গঠনৰ প্ৰয়াস কৰা হৈছে, কিন্তু তাৰ পিছতো বড়ো সমাজৰ হৃদয়ত বাস কৰি আৰু ABSUৱে আপোচবিহীন সংগ্ৰাম আৰু তেওঁলোকৰ সচেতন চিন্তাৰ মাজেৰে বড়ো সমাজৰ হৃদয়ৰ মণিকোঠাত আজি ABSU বাস কৰিছে আৰু ABSUক দুৰ্বল কৰাৰ প্ৰতিটো ষড়যন্ত্ৰ বড়ো ৰাইজে ব্যৰ্থ কৰিছে। সেয়া অতিকৈ লক্ষণীয় আৰু সেয়া সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস। শ্ৰদ্ধাৰ ৰাইজ, মই মোৰ ভাষণত 2008 চনৰ 2020 চনৰ বিটিআৰ চুক্তিৰ কথা উল্লেখ কৰিছো। আমাৰ চৰকাৰে এই বিটিআৰ চুক্তিক ৰূপায়ণ কৰা, স্বাক্ষৰ কৰাৰ পিছতেই এই চুক্তিৰ প্ৰতিটো দফাক আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে আমি নিৰলস প্ৰচেষ্টা চলাই আহিছো। বড়ো ভাষাক সমগ্ৰ ৰাজ্যখনতে সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াই হওক, বড়ো মাধ্যমক দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে নিৰ্মাণ কৰাকে হওক, শোণিতপুৰ জিলাৰ বা অসমৰ আন বনাঞ্চলত বাস কৰা বড়ো লোকসকলক
বনভূমি আইনৰ অধীনত ভূমিৰ পট্টা প্ৰদান কৰাকে হওক বা বিটিআৰৰ সীমা গহপুৰলৈকে অংকন কৰাৰ ক্ষেত্ৰতে হওক, আজি আমাৰ ৰাজ্য চৰকাৰে ABSU আৰু বিটিআৰৰ নেতাসকলৰ সৈতে নিৰন্তৰভাৱে কাম কৰি বড়ো সমাজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰি আহিছে। যোৱা কেইটামান দিন আগতে 26 জানুৱাৰীৰ দিনা গণৰাজ্য দিৱসৰ পবিত্ৰ মুহূৰ্তত তিৰংগ পতাকাৰ তলত থিয় হৈ বিটিআৰৰ 60খন শোণিতপুৰ জিলাৰ অবিভক্ত শোণিতপুৰ জিলাৰ 60খন গাঁৱক বিটিআৰৰ লগত সন্নিবিষ্ট কৰি বিটিআৰৰ সীমা গহপুৰলৈকে অংকিত কৰাৰ ঐতিহাসিক সিদ্ধান্তই বড়ো সমাজৰ ৰাজনৈতিক আশা আকাংক্ষাক পূৰণৰ ক্ষেত্ৰত এক বিশাল পদক্ষেপ বুলি আমি নিশ্চয় গণ্য কৰিব পাৰোঁ। এই সমগ্ৰ সময়ছোৱাত ABSUৰ নেতৃবৰ্গই অসম চৰকাৰক যি সহায় আৰু সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞতাৰ পাত্ৰ। অতি কম সময়ৰ ভিতৰতে বিটিআৰৰ 10খন বেচৰকাৰী কলেজক প্ৰাদেশিকৰণৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। অৰ্থাৎ বিটিআৰৰ এটা এটাকৈ থকা চুক্তিক আমি আখৰে আখৰে পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই আজিৰ সভাত ABSUৰ নেতৃবৰ্গক অনুৰোধ জনাম যে বড়ো চুক্তিৰ সমান্তৰালভাৱে বড়ো সমাজক অৰ্থনৈতিক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আন এক নতুন আন্দোলন কৰাৰ সময় আজি সমাগত। এই বড়ো ভূমিয়ে হওক অসমৰ সমগ্ৰ গোটেই ৰাজ্যখনতে সিঁচৰিত হৈ থকা বড়ো লোকসকল হ'ল পৰিশ্ৰম আৰু কষ্টৰ এক পৰাকাষ্ঠা বুলি ক'লেও ভুল কৰা নহ'ব। দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব পৰা সাহসী এই বড়ো জাতিয়ে অসমৰ অৰ্থনীতিলৈ এক বিশাল বৰঙণি আগবঢ়াব পাৰে। অসমৰ কৃষি অৰ্থনীতিত অসমৰ হৰ্টিকালচাৰ ছেক্টৰত হওক অসমৰ এগ্ৰিকালচাৰ ছেক্টৰত হওক আমাৰ বড়ো জনজাতি লোকসকলে এক মহত্তম বৰঙণি আগবঢ়াব পাৰে। বড়ো জনগোষ্ঠীৰ উদীয়মান ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ জৰিয়তে বিশ্বৰ বহল বুকুত বড়ো সমাজক প্ৰতিষ্ঠিত কৰিব পাৰে। বড়ো সমাজৰ সাংস্কৃতিক দিশসমূহ আৰু সাংস্কৃতিক যিসমূহ উপাদান আছে, আজি আমাৰ সমগ্ৰ সাংস্কৃতিক উপাদানসমূহক আমি বিশ্বৰ সভাত বৰসভাত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। বড়োসকলৰ খিলঞ্জীয়া ৰীতি নীতি ধৰ্ম এইসমূহক সংৰক্ষণ কৰি বড়ো সমাজে নিজৰ অতীতৰ লগত নিজৰ ভৱিষ্যতক সদায় সমন্বয়ৰ মাজেৰে আগুৱাই লৈ যাব পাৰে। অতীতৰ পৰম্পৰাক আধুনিক যুগতো আমি একেধৰণে ৰাখি ভৱিষ্যতলৈ এক উজ্জ্বল বড়ো জাতি আমি নৱপ্ৰজন্মৰ বাবে থৈ যাব পাৰোঁ। মই বিশ্বাস কৰোঁ জনজাতীয় লোকসকলৰ ক্ষেত্ৰত মই বিশ্বাস কৰোঁ যে জনজাতীয়সকলে নিজৰ ৰীতি নীতি ভাষা সংস্কৃতি পৰম্পৰাক কোনো কাৰণতে পৰিত্যাগ কৰা উচিত নহয়। আমি দৰ্জা আৰু খিৰিকী আমি খোলা ৰাখিব লাগে, কিন্তু ভৰিৰ তলৰ মাটি আমি কাৰো বাবে এৰি দিব নালাগে। এই ভৰিৰ তলৰ মাটিক আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব লাগে। মই ভাবোঁ যে তেনে এক সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক আন্দোলনৰ নেতৃত্ব পৰৱৰ্তী সময়ত ABSUৰ নেতৃত্বই গ্ৰহণ কৰিব লাগে। তাৰ সমান্তৰালভাৱে মই পৰামৰ্শ আগবঢ়াম যে বড়ো জাতিৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বহল সমাজখনত নিয়োগৰ সুবিধা লাভ কৰিব পাৰে, বড়ো ভাষাক মুখ্য ভাষা হিচাপে লৈ বড়ো ভাষাক সমস্ত আয়ত্ত কৰি ইংৰাজী হিন্দী আৰু অসমীয়া ভাষাৰো চৰ্চা আমি কৰিব লাগে, যাতে ৰাজ্যত সিঁচৰিত হৈ থকা কৰ্ম সংস্কৃতি বা কৰ্মৰ যিবিলাক ব্যৱস্থা, দেশত সিঁচৰিত হৈ থকা যি কৰ্মৰ
সংস্থাপন আৰু বিশ্বৰ বহল বুকুত সিঁচৰিত হৈ থকা কৰ্ম সংস্থাপনৰ সুবিধাসমূহ আমি লাভ কৰিব পাৰোঁ। ABSUৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াই অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা চৌহদ বড়োলেণ্ডত স্থাপন কৰাৰ বাবে মোক পৰামৰ্শ দিছে। এই ক্ষেত্ৰতো বিটিআৰৰ লগত আলোচনা কৰি আমি নিশ্চয় আমাৰ সিদ্ধান্ত অতি সোনকালে ABSUৰ নেতৃবৃন্দৰ আগত আমি অৱগত কৰিম। সমান্তৰালভাৱে এই বছৰৰ পৰাই আমাৰ ৰাজ্যিক বাজেটত উপযুক্ত ধনৰ আবণ্টন কৰি আমি ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ নিৰ্মাণ কৰাৰ কাম আমি আৰম্ভ কৰিম, যাতে ওদালগুৰিৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্ট আগবাঢ়ি যাব পাৰে। আমাৰ ৰাজ্যখনত বড়ো জনগোষ্ঠীৰ যুৱক সমাজে সংস্কৃতিৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো অত্যন্ত উৎকৰ্ষতাৰ প্ৰদান কৰি আহিছে। আজি হলিৰাম বড়োৰ দৰে খেলুৱে সমগ্ৰ অসমৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যখনত এক সুন্দৰ ক্ৰীড়া নীতিৰ প্ৰয়োজন, যি ক্ৰীড়া নীতিয়ে খেলক মাত্ৰ এক এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি নহয়, এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ এক ব্যৱস্থালৈ ৰূপান্তৰ কৰিব পাৰে। মই বিটিআৰৰ নেতৃত্ব আৰু ABSUক বড়োসকলৰ সহজাত প্ৰতিভা, ফুটবল, ধনু, বিভিন্ন ধৰণে যি প্ৰতিভা লুকাই আছে, সেই প্ৰতিভা বিকাশৰ বাবে এক সুস্পষ্ট ক্ৰীড়া নীতিৰে ৰাজ্যৰ বড়ো ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ২৬ জানুৱাৰীৰ দিনা পতাকা উত্তোলনত আমাৰ ৰাজ্য চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত এক অতি উচ্চাকাংক্ষী আমি এটা সমাৰোহৰ কথা কল্পনা কৰিছোঁ। অসমত ২৫,০০০ ৰাজহ গাঁও আছে, আমাৰ বনগাঁও আছে। এই সমগ্ৰ গাঁওসমূহতে আমি ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি তাৰ পৰা মহকুমা, তাৰ পৰা জিলা, তাৰ পৰা ৰাজ্যত আমি এক ক্ৰীড়াৰ মহা সমাৰোহ আয়োজন কৰিব খুজিছোঁ, যাতে আমি টেলেণ্টসমূহক আমি চিনাক্তকৰণ কৰিব পাৰোঁ আৰু সেই টেলেণ্টসমূহক আমি উপযুক্ত প্ৰশিক্ষণৰ পৰ্যায়েৰে আমি অলিম্পিকৰ কল্পনালৈ আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। অসমৰ লভলীনা, হিমাৰ দৰে খেলুৱৈসকলে প্ৰমাণ কৰিছে যে আমাৰ মাজত লুপ্ত হৈ থকা, সুপ্ত হৈ থকা ক্ৰীড়াৰ প্ৰতিভাসমূহক যদি আমি আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে অলিম্পিকৰ পডিয়াম আমাৰ বাবে বহু দূৰত নহয়। সেই পডিয়াম আমি সোনকালে আমি সেই পডিয়ামত উপস্থিত হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মোৰ ভাষণত মই আগতেই কৈছোঁ যে ABSUৰ এক প্ৰধান দায়িত্ব আছিল বড়ো সমাজৰ মাজত শিক্ষাৰ সম্প্ৰসাৰণ কৰা। এই বছৰত কোকৰাঝাৰত মেডিকেল কলেজে প্ৰাণ পাব। মেডিকেল কলেজত ১০০টাকৈ প্ৰত্যেক বছৰে ছিট থাকে। সৰ্বভাৰতীয় আৰু ৰাজ্যিক প্ৰতিযোগিতা হয়। মই নিবিচাৰোঁ যে কোকৰাঝাৰৰ মেডিকেল কলেজত বাহিৰৰ পৰা ল'ৰা ছোৱালী আহক, কিন্তু বাহিৰৰ পৰা অহা ল'ৰা ছোৱালী আমি আন্দোলন কৰি বন্ধ কৰিব নোৱাৰোঁ। শিক্ষাৰ প্ৰতিযোগিতাৰ মাজেৰে আমি বন্ধ কৰিব পাৰোঁ। আৰু সেইবাবে আমি আহ্বান জনাম আমাৰ বিটিআৰ আৰু ABSUৰ নেতৃবৰ্গক যে একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত ছিট পাবলৈ উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। আমাৰ চৰকাৰে আৰোহণ নামে আমি এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ, যি কাৰ্যসূচীৰ জৰিয়তে অসমৰ সকলো হাইস্কুলত ক্লাছ 9ত যিজন ল'ৰা প্ৰথম হ'ব, সেই ল'ৰাজনক 9, 10, 11, 12 4 বছৰ আমি মেণ্টৰিং কৰিম, যাতে চতুৰ্থ বছৰত তেওঁলোকে ITI, IIT-লৈকে যাব পাৰে, মেডিকেল কলেজলৈকে যাব পাৰে, এইমছলৈকে ছিট পাব পাৰে। মই আশা কৰিম ABSUৰ নেতৃবৃন্দয়ো বড়ো সমাজৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মেণ্টৰিং কৰাৰ ক্ষেত্ৰত এক বিশাল ভূমিকা পালন কৰিব পাৰে। বিশেষকৈ ABSUৰ যিবিলাক ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চসমূহে এই ক্ষেত্ৰত
এক বৃহত্তৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ এই সন্দৰ্ভতে মই আপোনালোকৰ মাজত ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ যে ৩১ মাৰ্চৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে ৰাজ্য চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰিব। সেই দিনটোত আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কথা কম, সেই দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলক জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সমন্বয়ৰ কথা কম, সেই দিনটোত আমি অসমৰ ছাত্ৰ ছাত্ৰীক জনজাতীয় লোকসকলৰ বৰ্ণাঢ্য সাংস্কৃতিক দিশৰ বিষয়ে তেওঁলোকক আমি দৃষ্টি আকৰ্ষণ কৰিম, আমাৰ ৰীতি নীতি পৰম্পৰাৰ বিষয়ে আমি কথা পাতিম। এই বছৰ ৩১ মাৰ্চত প্ৰথম ছাত্ৰ দিৱস আমি আয়োজন কৰিম। এই ক্ষেত্ৰতো মই ABSU আৰু BTRৰ নেতৃবৰ্গৰ সহযোগিতা কামনা কৰিম। শ্ৰদ্ধা ৰাইজ, নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। BTR চুক্তিৰ স্বাক্ষৰৰ পিছত অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থাকি আমি বড়ো সমাজক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰিছোঁ। BTR চুক্তিৰ পিছত ABSUৰ দায়িত্ব কেৱল বড়ো ছাত্ৰ ছাত্ৰীসকলৰ বাবেই নহয়, ABSUৰ দায়িত্ব অসমৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজি নিৰ্ধাৰিত হৈছে। আমি লাহে লাহে বড়ো জনগোষ্ঠীৰ পৰা আগুৱাই গৈ বহল বিশ্বৰ বুকুত কেনেকৈ আমাৰ ৰাজ্যখনক প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে ABSUৰ দৰে সমাজ হিতৈষী সংগঠনসমূহে কাম কৰিব লাগিব। যেতিয়া আমি ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম, শিক্ষাৰ আমি কথা কম, সাংস্কৃতিৰ কথা কম, তেতিয়া মই নিশ্চিত যে ABSUৱে সেই অঞ্চলসমূহত থকা বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে অবড়ো বা যিসকল বড়ো নহয় তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবেও নিশ্চয় কাম কৰিব আৰু এনেধৰণে অসমৰ জনজাতি আৰু অজনজাতি সমাজখনৰ মাজত ABSU লাহে লাহে এটা সমন্বয়ৰ সেতুলৈ ৰূপান্তৰিত হ'ব। মই পুনৰ আজিৰ ABSUৰ এই 55তম বাৰ্ষিক অধিৱেশনত নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু ABSUৰ নৱনিৰ্বাচিত সভাপতি দীপেন বড়ো ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ উষ্ণ অভিনন্দন জনাইছোঁ। মই আশা কৰোঁ দীপেন বড়ো ডাঙৰীয়াৰ নেতৃত্বত, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আৰু বড়োলেণ্ডৰ বিৰামহীন উন্নয়নৰ বাবে আমি একত্ৰিতভাৱে কাম কৰি যাম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন, কালীচৰণ ব্ৰহ্মৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিম। ধন্যবাদ। জয় হিন্দ, জয় মা ভাৰতী, জয় আই অসম।